দেখুৱাইছিলে আপোনাৰ টান খং উঠিবই, বেয়া লাগিব। কেলে আপোনাক প্ৰশংসা কৰিলে ভাল পায়, নিন্দা কৰিলে অৰ্থাৎ বেয়া দোষটো দেখুৱালে বেয়া পায়। কিন্তু দোষবোৰ দেখুওৱা ৰাস্তাটো হ'ল সুগম, অন্তিমত সুন্দৰ হ'ব। আপোনাৰ সমস্ত দোষ পৰিশুদ্ধি হ'ব। আৰু প্ৰশংসাৰ ৰাস্তাটো আপুনি ভুল কৰিছে, তাৰ পাছত প্ৰশংসা কৰে। আপোনাৰ বেয়া স্বভাৱ আছে, আপোনাৰ বন্ধুৱে প্ৰশংসা কৰে, তাৰ মানে কি আপোনাক নৰকৰ ৰাস্তাৰে লৈ যাব, পাপৰ ৰাস্তাৰে লৈ যাব। অৰ্থাৎ বেয়াটো যেতিয়া প্ৰশংসা কৰে তেতিয়া আপুনি তাক ভাল পাব, বন্ধুক ভাল পাব। এই ভাল পোৱাটো তাৰ পৰা আপোনাৰ মুনাফাটো ল'বৰ কাৰণে সেইজনে আপোনাক প্ৰশংসা কৰিলে আপুনি ধৰিবই নোৱাৰিলে যে সেইটো এটা পাপৰ ৰাস্তা। অৰ্থাৎ আপোনাৰ ক্ৰোধটো আছে, ক্ৰোধক যেতিয়া প্ৰশংসা কৰে, ক্ৰোধ থাকিবই লাগে, বুজিছে নে? খং থাকিবই লাগে। সংসাৰত চলিবলৈ খং লাগিবই, আৰু খংটোহে আচল বস্তু। অফিচত গৈ টেবুলত ঢকা মাৰি দিবা, তাৰ পাছত কথা পাতিবা। বন্ধুসকলে ভালকে মাত মাতিলে বোলে ঠিক নহয়, টান টান মাত মাতিবা, দম দিবা। এই ৰাস্তা আপোনাৰ মোৰ ভাল লাগিব, আৰু সেই ভাল লগা ৰাস্তাটোৱে হ'ল পাপৰ ৰাস্তা। মনত ৰাখিব এই কথাটোকে। অঘাসুৰ, অঘ শব্দৰ অৰ্থ হ'ল পাপ। সংস্কৃতৰ অঘ শব্দৰ অৰ্থ হ'ল পাপ। পাপৰ মুখখন ইমান ডাঙৰ আৰু গোপবালকসকল সোমাই গ'ল।